Hello students, HSLC exam কথা যদি কও তাতে আমাৰ সাবস্টেন্স ৰাইটিং তো সাবস্টেন্স ৰাইটিং কথা আমাৰ 3 মাৰ্কস এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ট্ৰান্সলেচন কৰিবলৈ দিগদাৰ পায় তেওঁলোকে সাবস্টেন্স ৰাইটিং কৰিব পাৰে আৰু আজিকালি যেহেতু ইংলিশ টু আসামিজ দিছে তাৰ বাবে বহুতে অলপ দিগদাৰ পাই আছে ট্ৰান্সলেচন কৰিবলৈ তো গতিকে আমি তাৰ আৰু এটা অপচন কি আছে আমি সাবস্টেন্স ৰাইটিং কৰিব পাৰো তো সাবস্টেন্স ৰাইটিং কৰোতে আমি কিছুমান নিয়ম আছে সেই নিয়মখিনি আমি তাত চাব লাগিব কিদৰে কৰিব লাগে আমি গুটেটো প্ৰেক্টিসো কৰিম নিয়মখিনি প্ৰথমে ডিসকাস কৰিম তাৰ পিছত আমি প্ৰেক্টিসো কৰিম কিদৰে কৰিব লাগে আৰু মই বিশ্বাস কৰো যে এইটো ভিডিও চোৱাৰ পিছত তোমালোকে সাবস্টেন্স ৰাইটিং কিদৰে লিখিব লাগে তোমালোকে ধুনীয়াকৈ জানিবা আৰু এক্সামতো লিখি থৈ আহিব পাৰিবা তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া সাবস্টেন্স ৰাইটিং যদি কথা কও থুলমুলকে বুজিব হলে আমাৰ সাবস্টেন্স ৰাইটিংত কি কৰা থাকিব এটা ডাঙৰ প্ৰেগ্ৰাফ দিব সেই প্ৰেগ্ৰাফটো আমি নিজৰ ভাষাত সৰুকৈ লিখিব লাগে সেইটোৱে কাম আৰু বেলেগ একো কৰিবলগীয়া নাই একো মুখস্থ কৰিবলগীয়া নাই একো কৰিবলগীয়া নাই আমি জাস্ট ৰুলখিনি জানিলে হ'ল এতিয়া আইছো আমি ৰুললে যে আমি কি ৰুল ফলো কৰিম সাবস্টেন্স ৰাইটিং কৰোতে ইয়াতে সোৱা ৰুল বিলাক ইয়াতে লিখা আছে ফাৰ্স্ট ৰুলটো হৈছে দা লেন্থ অফ দা সাবস্টেন্স শুড বি এপ্ৰক্সিমেটলি 1/3 অফ দা লেন্থ অফ দা অৰিজিনাল পেছেজ ফৰ এক্সাম্পল দা অৰিজিনাল পেছেজ 150 words then your substance should be around 50 to 55 words ইয়াতে লিখা আছে যে আমাৰ সাবস্টেন্স ৰাইটিংটো যিমান ডাঙৰ দিয়া থাকিব তাৰে আমি কি কৰিব লাগিব 3 ভাগৰ এক অংশহে লিখিব লাগিব গুটেটো আমি লিখিব নালাগে ইয়াতে এক্সাম্পল এটা দিছে যে 150 টা ওয়ার্ডছত থাকিলে আমি জাস্ট আমি 50 to 55 ওয়ার্ডছত লিখিলে হ'ল Substance should be generally written in a single paragraph. তো ইয়াতে কোনো ধৰণৰ paragraph চেঞ্জ কৰাৰ কথা নাহে আমি single paragraphত লিখিব লাগিব You should read the original passage carefully for several times in order to understand the meaning. এতিয়া আমি কি কৈছে আমাক ইয়াত এটা কথা কোৱা হৈছে যে আমি সাবস্টেন্সটো আমি এবাৰতে হয়তো ক্লিয়াৰ নহব পাৰে সাবস্টেন্সটো পঢ়ি আমি কি কৰিব লাগিব বাৰে বাৰে পঢ়িব লাগিব যাতে আমি সাবস্টেন্সটোত কি কৈছে সেই কথাখিনি আমি ল'ব পাৰো Next is our while reading the passage, it is advisable to underline or make a note of the main points. These will help you to understand the key note of the passage and will be useful in writing the substance. তো ইয়াতে কি কৈছে আমি সাবস্টেন্সটো পঢ়ি থাকোতে আমি কি পয়েন্টস বিলাক এটা সাব পেছেজত কি কোৱা হৈছে কি পয়েন্টস বিলাক আমি যদি মাৰ্ক কৰি লও বা আন্ডাৰলাইন কৰি লও তাৰ পিছত যদি আমি এক্সট্ৰাকে লিখি লও প্ৰেক্টিস কৰাৰ কথা কৈছে আৰু এক্সামতো হেবিলাক সময় ইমান নাথাকিব কিন্তু আমি আন্ডাৰলাইন কৰিব পাৰিম ধৰা তো আমি কি কৰিম যেতিয়া প্ৰেক্টিস কৰিম আমি কি কৰিম আন্ডাৰলাইন কৰি লম হেখিনি বস্তু কিনখিনি কি পয়েন্টস আছে আৰু হেখিনি এক্সট্ৰাকে লিখি ললে আমাৰ সাবস্টেন্সটো বঢ়াবলৈ সহজ হ'ব Always write the substance in reported speech or third person narration তো আমি কি কৰিব লাগিব আমি সাবস্টেন্সটো লিখোতে ৰিপৰ্টেড স্পীচত লিখিব লাগিব আৰু থাৰ্ড পাৰসন নেৰেশনত লিখিব লাগিব হেখিনি প্ৰেক্টিস কৰোতে আমি ডিসকাস কৰিম বাৰু তো নেক্সট পইণ্ট টু দিছে do not add any extra point of your own in the substance as it is basically a restatement of the author's view You should not include your personal opinion or ideas in the substance. তো ইয়াতে কি কোৱা হৈছে যে আমি যোনটো সাবস্টেন্সত লিখা আছে প্ৰেগ্ৰাফত সেইখিনি কথা আমি লিখিব লাগিব আমি নিজৰ পৰা ইয়াত কোনো ধৰণৰ একো এড কৰিব নালাগে আৰু যেহেতু সেইখিনি যোনখিনি অথৰে কৈছে সেইখিনি কথাই আমি লিখিমে গতিকে তাত আমি নিজৰ ভিউ দিয়া কথা ইয়াত কিন্তু নাহে Next আছে it is always advisable to jot down the main points and write draft before finalizing the substance তো ইয়াতে কৈছে আৰু আগৰখিনি কথা আছে main points খিনি আমি কৰিব লাগে হেতু পইণ্ট আগত ডিসকাস কৰিছোৱে next point to আমি চাম you should leave out the example of the original passage in your substance since the example represent তো exampleৰ কথা কৈছে হেখিনি আমি এতিয়া নালাগে আমাক হেখিনি বস্তু next point আছে similarly all ornaments expression figure of speech unnecessary details and illustration should be avoided তো ইয়াতে আমি কোনো ধৰণৰ এক্সপ্ৰেছন হক বা ফিগাৰ অফ স্পীচ হক বা unnecessary কিবা ডিটেইলছ তাত কমাব নালাগে তাৰ পিছতে দিছে always write the substance in simple and straightforward language of your own আমি কি কৰিব লাগিব সাবস্টেন্সটো লিখোতে সদায় আমি কি কৰিব লাগিব সিম্পল কে লিখিব লাগিব কোনো ধৰণৰ কে টানকে লিখিব নালাগে বা straight forward language আমি ইউজ কৰিব লাগে আমি নিজৰ straight forward আমি যেনেকৈ জানো তেনেকৈ লিখিলে হ'ল the substance should be compact coherent and logical in the organization তো এইখিনি কথা ইয়াতে কৈছে যে আমি যোনটা সাবস্টেন্স আমি লিখিম হেবিলাক কম্পেক্ট হ'ব লাগে কোহেৰেন্ট হ'ব লাগে লজিক্যাল হ'ব লাগে মানে কোনো ইলজিক্যাল কথা তাত কমাব নালাগে এভয়েড কমিটিং গ্ৰামাটিক্যাল এৰৰ্স তো আমি ইয়াতে কোনো ধৰণৰ সাবস্টেন্সত লিখোতে কোনো ধৰণৰ যাতে গ্ৰামাটিক্যাল মানে ভুল নহয় গ্ৰামাৰ ভুল নহয় হেতু আমি লক্ষ্য কৰিব লাগে আৰু ইয়াৰ লাষ্ট পইণ্টটো দিছে ৰাইট দা ফাইনেল ড্ৰাফট অফ দা সাবস্টেন্স নিটলি ইন দা সিঙ্গল প্যাৰাগ্ৰাফ আমি কি কৰিব লাগিব যোনটো আমি ফাইনেল লিখিম সেই লিখোতে আমি কি কৰিব লাগিব সিঙ্গল প্যাৰাগ্ৰাফত লিখিব লাগিব আৰু সাবসিকুৱেন্টকে লিখিব লাগিব তো এইখিনি আছিল ৰুলৰ কথা কিছুমান বেসিক ৰুল এইখিনি তোমালোকে জানিলা এইখিনি ফলো কৰিব লাগিব সাবস্টেন্স লিখোতে এতিয়া আমি ডাইৰেক্টলি আহিছো সাবস্টেন্সটো আমি কিদৰে লিখিম সেইখিনি প্ৰেক্টিস কৰিম এতিয়া
তো ইয়াতে আমি কি কৰিম, এটা ছাবষ্টেঞ্চ আমি প্ৰেক্টিছ কৰিম। এইটো পেছেজ এটা দিয়া হৈ আছে, এইটো আমি ছাবষ্টেঞ্চ লিখিব লাগে। তো আমি প্ৰথমতে এইটো পঢ়ি ল'ম, পঢ়ি পেলাই পিছত কি ৱৰ্ডছখিনি ওলাম, মানে কি পইণ্টছখিনি কি হ'ব, প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ এইটো কি লিখিছে। প্ৰথমতে লিখিছে ইয়াতে, এ গ্ৰেট এডভান্টেজ অফ আৰ্লি ৰাইজিং ইজ গুড ষ্টাৰ্ট ইফ ইট গিভছ আছ ইন আৱাৰ ডেইজ ৱৰ্ক। তো কি কৈছে যে গ্ৰেট এডভান্টেজ আৰ্লি ৰাইজিং, মানে সোনকালে উঠাটোৰ গ্ৰেট এডভান্টেজটো কি হৈছে যে এইটো আমাৰ কি হয়, আমাৰ দিনৰ মানে ষ্টাৰ্টটো, মানে দিনৰ কাম কাজবিলাক ষ্টাৰ্ট ভালকৈ হয়। দ্য আৰ্লি ৰাইজাৰ ডাজ এ লাৰ্জ এমাউণ্ট অফ হাৰ্ড ৱৰ্ক বিফ'ৰ আদাৰ গেট আপ, যে যোনে সোনকালে উঠে তেওঁ বেলেগ উঠাৰ আগতে বহুত কাম কৰি শেষ কৰিব পাৰে। ইন দ্য আৰ্লি মৰ্ণিং দ্য মাইণ্ড ৰিমেইন ফ্ৰেছ, আমি ৰাতিপুৱা যদি উঠোঁ তেতিয়া কি হয়, আমাৰ মাইণ্ডটো আমাৰ ফ্ৰেছ হৈ থাকে। এণ্ড দেয়াৰ আৰ ফিউ চাউণ্ডছ অফ দেয়াৰ ডিষ্ট্ৰেকশ্যনছ। তো ইয়াতে কি কৈছে যে খুব কম চাউণ্ড আহে তেতিয়া, আৰু সেইকাৰণে আমাৰ কি হয়, মানে বেছি অসুবিধা নহয়। চ' ডেট দ্য ৱৰ্ক ডান এট ডেট টাইম জেনেৰেলি ৱেল ডান। তো সেইকাৰণে যোনবিলাক কাম এইখিনি সময়ত কৰা হয়, মানে সোনকালে উঠি পেলাই কৰা হয়, সেইখিনি ভালকৈ হয় আৰু। ইন মেনি কেছেছ দ্য আৰ্লি ৰাইজাৰ অলছ' ফাইণ্ডছ টাইম টু টেক ছাম এক্সাৰচাইজ ইন দ্য ফ্ৰেছ মৰ্ণিং এয়াৰ। আৰু কিছুমান কেছত দেখা যায় যে যিসকলে সোনকালে উঠে তেওঁলোকে মানে ফ্ৰেছ এয়াৰত, ৰাতিপুৱাৰ সেই ফ্ৰেছ বতাহত তেওঁলোকে এক্সাৰচাইজ কৰিব পাৰে। এণ্ড ছাচ এক্সাৰচাইজ ছাপ্লাইজ হিম উইথ এ লট অফ এনাৰ্জি দে লাষ্ট টিল ইভিনিং। তো সেই এক্সাৰচাইজে কি কৰে, তেওঁলোকক বহুতো এনাৰ্জি দিয়ে, আৰু সেই এনাৰ্জি তেওঁলোকে ইভিনিংলৈকে থাকে। বাই বিগিনিং দ্য ডে চ' আৰ্লি, আমি যদি সোনকালে আমাৰ মানে দিনটো আৰম্ভ কৰোঁ, হি ন'জ ডেট হি হেজ প্লেণ্টি টাইম অফ টু ডু ট্ৰুলি, যাতে মানে সেই মানুহজনে, সি বুলি কৈছে আৰু আমাৰ কথাই কৈছে, আৰু আমি জানো যে আমি বহুত আমাৰ টাইম হাতত আছে। অল দ্য ৱৰ্কছ হি কেন বি এক্সপেক্টেড টু ডু এণ্ড হি ইজ নট টেম টু হাৰি অন এনি পাৰ্ট অফ ইট। তো তাৰ যি কাম আছে সি গোটেইখিনি কৰিব পাৰে, আৰু কোনো কামতে সি দৌৰা দৌৰি কৰিব নালাগে, হাৰি কৰিব নালাগে। অল হিজ ৱৰ্ক বিং ফিনিছড ইন গুড টাইম, যে তেওঁৰ গোটেইখিনি কাম এটা ভাল সময়ত হৈ যায়। হি হেজ এ লং ইণ্টাৰভেল অফ ৰেষ্ট ইন দ্য ইভিনিং বিফ'ৰ হি গ'জ টু বেড, আৰু তাৰ কি হৈ থাকে, এটা লং ইণ্টাৰভেল এটা পায়, বহুত সময় আমি পাই যায় ইভিনিঙত, মানে বিচনালৈ যোৱাৰ আগত তেওঁ এটা লং এটা ইণ্টাৰভেল পাই যায়, আৰু সেইখিনি তেওঁ ৰেষ্ট ল'ব পাৰে। তো এইখিনি আছিলে আমাৰ গোটেই প্ৰেক্ষাপটত ছাবষ্টেঞ্চ ৰাইটিঙৰ কথা। এতিয়া আমি কি কৰিম, এতিয়া ছাবষ্টেঞ্চটো আমি কিদৰে লিখিম, প্ৰথমতে আমি ট্ৰাই কৰোঁ কি পইণ্টছখিনি কি আছে সেইখিনি উলিয়াবলৈ। এতিয়া পেছেজটো পঢ়াৰ পিছত আমি গম পালোঁ যে এইটো কিহৰ ওপৰত আছে, আৰ্লি ৰাইজিঙৰ ওপৰত আছে। এতিয়া চাবা তোমালোকে, প্ৰথম আমি কি পইণ্টছখিনি ইয়াত ওলাব ট্ৰাই কৰিম। তো ফাৰ্ষ্টতে লিখা আছে গ্ৰেট এডভান্টেজ অফ আৰ্লি ৰাইজিং। তো ইয়াতে কৈছে প্ৰথম প্ৰেক্ষাপটৰ যে এডভান্টেজবিলাক কি আছে সেইখিনি আমি উলিয়াব চেষ্টা কৰিম। তো আৰ্লি ৰাইজিঙৰ এডভান্টেজবিলাক কি আছে, যে তেওঁলোকে কি কৰিব পাৰে, আৰ্লি ৰাইজাৰ লাৰ্জ এমাউণ্ট অফ হাৰ্ড ৱৰ্ক, সেইখিনি কি পইণ্টছ হৈছে ধৰা, আৰু বিফ'ৰ আদাৰ গেটছ আপ। তো এইখিনি কথা ইয়াতে এডভান্টেজবিলাক আহি গ'ল। নেক্সট আছে আমাৰ পিছৰ লাইনটোত যদি চোৱা, ইন দ্য আৰ্লি মৰ্ণিং মাইণ্ড ৰিমেইন ফ্ৰেছ। তো আৰ্লি মৰ্ণিঙৰ কথা কৈছে, আৰ্লি মৰ্ণিঙত আমাৰ কেনেকুৱা হয়, আৰ্লি মৰ্ণিং উঠিলে আমাৰ কি হয়। তো ইয়াতে চোৱা কি পইণ্টছবিলাক কি হ'ব, ৰিমেইন ফ্ৰেছ হ'ব। তাৰপিছতে ইয়াতে ফিউ চাউণ্ডছ, ৰেষ্ট্ৰিকশ্যন, সেইবিলাক হ'ব কি পইণ্টছ, সেইখিনি আমি মানে আৰ্লি মৰ্ণিঙত উঠাৰ সেইবিলাক হ'ব কি পইণ্টছ। তাৰ পিছৰ লাইনটো যদি চাওঁ, ইন মেনি কেছেছ দ্য আৰ্লি ৰাইজাৰ অলছ' ফাইণ্ডছ টাইম টু টেক ছাম এক্সাৰচাইজ। তো ইয়াতে কি হৈছে যে আৰ্লি ৰাইজাৰবিলাকৰ সুবিধা কি, সেইকেইটা আমি কি পইণ্ট চাব হ'ব আমাৰ কি, ইয়াতে টেক ছাম, তেওঁলোকে এক্সাৰচাইজ কৰিব পাৰে, হয়নে। তাৰপিছতে এক্সাৰচাইজ ছাপ্লাইজ হিম উইথ এ লটছ অফ এনাৰ্জি। তো সেইখিনি হ'ব পাৰে ইয়াৰ কি পইণ্টছ। নেক্সট আছে আমাৰ নেক্সট পইণ্টটো যদি চাওঁ, বাই বিগিনিং দ্য ডে চ' আৰ্লি। তো সোনকালে দিনটো আৰম্ভ কৰিলে কি হয়, সেইখিনি আমাৰ কি পইণ্টছ হ'ব। তো ইয়াতে কি হ'ব যে হেজ প্লেণ্টি অফ টাইম থ্ৰু আউট অল দ্য ৱৰ্কছ। তাৰপিছত আৰু কি হ'ব পাৰে, তাৰপিছত হি ইজ নট টেম টু হাৰি অফ এনি পাৰ্ট অফ ইট। তো সেইখিনি হ'ব পাৰে যে তেওঁলোকে জল্দি কৰিব নালাগে। আৰু ফ'ৰ্থ লাইনটোত কি আছে, অল ৱৰ্কছ বিং ফিনিছড ইন এ গুড টাইম। তো যোনবিলাক কাম আছে সেইখিনি সঠিক টাইমত হৈ যায়। তো লাষ্ট লাইনটো সেইটো আছে। তো এইখিনি আছিলে তোমাৰ, আমি জাষ্ট কি পইণ্ট আমি বিচাৰিলোঁ কিছুমান। তো এইখিনি কথা কিন্তু আমি ডাইৰেক্টলি উঠাই দিলে নহ'ব, আমি অলপ নিজৰ ভাষাৰে কৰিব লাগিব, নিজৰ মতে আমি ইয়াতে নিজৰ ভাষাৰে কৰি লাগিব গ'লে তোমালোকে কিছুমান চিননিমছ ইউজ কৰিব পাৰা, কিছুমান মানে সমাৰ্থক শব্দ ইউজ কৰিব পাৰা এইখিনি নিজৰ ভাষাত বনাবলৈ। তো আমি চাওঁ ডাইৰেক্টলি যে এইটো ছাবষ্টেঞ্চ কি হ'ব। তো ইয়াতে লিখা আছে চোৱা, আৰ্লি ৰাইজিং হেল্প আছ ষ্টাৰ্ট দ্য ডে ৱেল। হৈ গ'ল, আমি তাৰ নিচিনা লিখা নাই, আমি অলপ বেলেগকৈ লিখিছোঁ। এণ্ড আৰ্লি ৰাইজাৰ কেন ফিনিছ এ লট অফ ৱৰ্ক বিফ'ৰ আদাৰ ৱেক আপ। হৈ গ'ল, মৰ্ণিং ইজ পিচফুল, ফিউৱাৰ ডিষ্ট্ৰেকশ্যন, মেক্স ৱৰ্কছ বেটাৰ এণ্ড মোৰ ফ'কাছড। হৈ গ'ল, মেনি আৰ্লি ৰাইজাৰ অলছ' এক্সাৰচাইজ ইন ফ্ৰেছ এয়াৰ হুইচ কিপ দেম এনাৰ্জেটিক থ্ৰু আউট দ্য ডে। Starting early allows
them to work without rushing তাতে কি আছিলে they had not do hurry আছিলে ইয়াতে without rushing দিয়া আছে and finish tasks on time this give them free time to relax in the evening before sleeping হৈ গ'ল তো এইখিনি আমি চোৱা কেনেকৈ লিখিলোঁ সেইখিনি কথা লিখিলোঁ আমি বেলেগ কি ইয়াত একো সোমোৱা নাই আমি জাষ্ট ইয়াত কি কৰিলোঁ কিছুমান চিনোনিমছ ইউজ কৰিছোঁ সেইখিনি কথাই চিনোনিমছ আৰু সহজ ভাষাত আমি লিখিবলৈ ইয়াতে চেষ্টা কৰিছোঁ তোমালোকে যদি পাৰা এইখিনি কথা গোটেইখিনি কথা সোমাই যদি আৰু সৰুকৈ লিখিব পাৰা কোনো প্ৰব্লেম নাই তো এইখিনি আছিলে ছাবষ্টেঞ্চ ৰাইটিঙৰ ওপৰত আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা আৰু প্ৰেক্টিচ লাগিব বোলে তোমালোকে মই এটা কৰিছোঁ এটা কৰিয়ে গোটেইখিনি বুজি গ'লোঁ তেনেকুৱা নহয় অলপ প্ৰেক্টিচ লাগিব আৰু ৰুলছখিনি মই ক'লোৱে অলৰেডি তো ৰুলছখিনি তোমালোকে এইখিনি ফ'ল' কৰি তোমালোকে যদি ছাবষ্টেঞ্চ শিকি থৈ আহা তোমালোকে ধুনীয়াকৈ 3 নম্বৰ পাবা আৰু ছাবষ্টেঞ্চ লিখাৰ যিহেতু বহুত কমেই লিখে গতিকে ছাবষ্টেঞ্চত যদি আমি ভালদৰে লিখোঁ অলপ আমি যেনেকৈ মই শিকালোঁ তেনেকৈ যদি লিখা তাত ফুল মাৰ্কছ পোৱাৰো চান্স থাকে মানে ফুল মাৰ্কছ দিয়ে আৰু তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনে পালা ভিডিঅ'টো বুজি পাইছা নাই তোমালোকে কমেণ্ট বক্সত লিখিব নাপাহৰিবা আজি ভিডিঅ'তে কৰিলোঁ কি পোৱা